বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল শেহতীয়াকৈ এটা নতুন ইনফৰমেশ্যন আহিছিলে আৰু আপোনালোকৰ সন্মুখত দেখুৱাবলৈ লৈ আছো চাওক বেংকৰ গ্ৰাহকসকলৰ বাবে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই শেহতীয়াকৈ এটা নতুন নিয়ম আনিছে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছো আৰু দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ পাছৰ সু আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো চাওক নতুন নিয়মৰ অধীনত বহুতো গ্ৰাহকৰ বেংক একাউণ্ট বন্ধ কৰি দিয়া হ'ব বুলি শেহতীয়া খবৰত প্ৰকাশ পাইছে তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বেংকৰ গ্ৰাহকসকলৰ বাবে শেহতীয়াকৈ প্ৰকাশ পাইছে যে ৰিজাৰ্ভ বেংকে যিটো নতুন নিয়ম আনিছে আৰু এই নতুন নিয়ম প্ৰযোজ্য হ'লে বহুতো একাউণ্ট বন্ধ হ'ব অৰ্থাৎ বহুতো গ্ৰাহকৰ একাউণ্ট বন্ধ কৰি দিয়া হ'ব বুলি শেহতীয়া খবৰত প্ৰকাশ পাইছে সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ পাইছিলে আৰু ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে এনেকৈ আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো চাওক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন নিয়ম ভাৰতীয় ৰিজাৰ্ভ বেংকে ঘোষণা কৰিছে যে 2025 চনৰ অক্টোবৰৰ পৰা নতুন বেংকিং নিয়মসমূহ প্ৰযোজ্য হ'ব যাৰ অধীনত তিনি প্ৰকাৰৰ বেংক একাউণ্ট বন্ধ কৰি দিয়া হ'ব এই নতুন নিয়মসমূহৰ লক্ষ্য হৈছে বেংকিং প্ৰণালীক অধিক নিৰাপদ স্বচ্ছ আৰু ফ্ৰড ফ্ৰী কৰা নতুন নিৰ্দেশনা অনুযায়ী কিছুমান একাউণ্ট বন্ধ কৰা হ'ব অথবা তাত লেনদেনৰ সীমা অপাৰেশ্যনেল লিমিট নিৰ্ধাৰণ কৰি দিয়া হ'ব সেই গ্ৰাহকসকলে নিজৰ বেংক একাউণ্টৰ অৱস্থাৰ বিষয়ে সতৰ্ক হৈ থকাটো অত্যন্ত প্ৰয়োজনীয় এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আৰু কেনেকুৱা ধৰণৰ একাউণ্ট নতুন নিয়ম অনুসৰি বন্ধ কৰা হ'ব বা অপাৰেশ্যনেল লিমিট নিৰ্ধাৰণ কৰি দিয়া হ'ব জনাবলৈ যত্ন কৰি আছো চাওক আপোনালোকে মন কৰিব কোন তিনি ধৰণৰ বেংক একাউণ্ট এই নিয়মৰ অধীনত পৰিছে আৰু এইবোৰ কিয় বন্ধ কৰা হৈছে গ্ৰাহকসকলে ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কি হ'ব সকলো সবিশেষ জনাবলৈ যত্ন কৰিছো জনাবলৈ লৈ আছো চাওক ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনা অনুসৰি বন্ধ হ'বলগীয়া তিনি ধৰণৰ একাউণ্ট এক নম্বৰ হ'ল ডৰমেণ্ট একাউণ্টছ অচল একাউণ্ট যিসমূহ একাউণ্টত যোৱা 2 বছৰত কোনো লেনদেন হোৱা নাই অৰ্থাৎ যোৱা 2 বছৰত যিবোৰ একাউণ্টত কোনো ট্ৰানজেকশ্যন হোৱা নাই 2 নম্বৰটো হ'ল ইনএক্টিভ একাউণ্ট নিষ্ক্ৰিয় একাউণ্ট যিসমূহ একাউণ্টত এবছৰৰ ভিতৰত গ্ৰাহকৰ কোনো লেনদেন হোৱা নাই অৰ্থাৎ যিবিলাক একাউণ্টত ট্ৰানজেকশ্যন হোৱা নাই লাষ্ট 1 ইয়েৰত সেইবিলাকক ধৰিছে এই নতুন নিয়মৰ আওতাত আৰু 3 নম্বৰটো হ'ল সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ জিৰ' বেলেন্স একাউণ্টছ কাৰণ এই জিৰ' বেলেন্স একাউণ্টৰ সংখ্যাই সকলোতকৈ বহুত বেছি হৈ আছে যিসমূহ একাউণ্টত বেলেন্স নাই আৰু দীঘলীয়া সময় ধৰি কোনো লেনদেন হোৱা নাই গতিকে নিশ্চয় গম পাইছে তিনি ধৰণৰ একাউণ্ট বন্ধ কৰি দিয়াৰ কথা কৈছে নহলে অপাৰেশ্যনেল লিমিটৰ কথা কৈছে এটা নতুন ইনফৰমেশ্যন পালো আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালো বন্ধুসকল এইখিনিতে জনাবলৈ লৈছো যে আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি অনুৰোধ জনালো